প্ৰতিটো কুৱেশ্যনে ট্ৰেডিশ্যনেল মেথডত কৰিব লাগিব বুলি কোনো কথা নাই। এইটো কুৱেশ্যনতে আমাক যিখিনি কথা দিয়া আছে, আমি যদি ট্ৰেডিশ্যনেল মেথডত যাওঁ বহুত টাইম লাগিব। আমি যদি ইয়াতে ৰেচিঅ' মেথড ইউজ কৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ কুৱেশ্যনটো বেছি ইজি হৈ পৰিব। ইয়াত আমাক কৈছে ছেকেণ্ড যিটো নাম্বাৰ আছে, আমি ধৰি ল'ব লাগিব প্ৰথমতে সংখ্যা তিনিটা হ'ল ABC। তাৰে যিটো ছেকেণ্ড নাম্বাৰ আছে সেইটো প্ৰথম সংখ্যাটো দুগুণ, অৰ্থাৎ প্ৰথম সংখ্যাটো যদি 1 হয় ছেকেণ্ড নাম্বাৰটো হৈ পৰিব 2। ঠিক একেদৰে কৈছে যে তৃতীয় সংখ্যাটো যদি 1 হয় তৃতীয় সংখ্যাটো ই 3 গুণ হ'ব, থাৰ্ড নাম্বাৰৰ থ্ৰাইচ বুলি কৈছে। এতিয়া এইটো প্লট মেথডটো ব্যৱহাৰ কৰি আমি যদি ৰেচিঅ'টো প্ৰথমতে ওলাই লওঁ, আমি ৰেচিঅ' পাই যাম 3:6:2। এইটো হৈ গ'ল আমাৰ সংখ্যা তিনিটাৰ ৰেচিঅ'। আৰু ৰেচিঅ'ৰ পৰা যদি আমি এড কৰোঁ 6 3 9 10 11 হৈ গ'ল, মানে 11 ৰেচিঅ' হৈ গ'ল সিহঁতৰ গোটেইকেইটা সংখ্যাৰ যোগফল। আৰু এই গোটেইকেইটা সংখ্যাৰ যোগফলটো কাৰ সমান হ'ব? 44 ইনটু কিমান হ'ব? 44 ইনটু 3 সমান হ'ব, কাৰণ এইটো এভাৰেজ নহয় জানো? এভাৰেজৰ লগত নাম্বাৰ অফ ডাটা পূৰণ কৰিলে আমি অৰিজিনেল সামটো পাওঁ। এতিয়া ইয়াৰে পৰা আমি দেখিম 11 এইটো গ'ল 4 বাৰ, মানে r ইকুৱেল আহি গ'ল আমাৰ 12, মানে এটা অনুপাতৰ ভ্যালু হৈছে 12। আমাক উলিয়াব দিছে ফাইন্ড দ্য লাৰ্জেষ্ট নাম্বাৰ। এতিয়া লাৰ্জেষ্ট নাম্বাৰ ইয়াৰে কোনটো হয়? 6, অৰ্থাৎ 6 ৰেচিঅ'টো ন, মানে বিৰ ভ্যালুটো লাৰ্জেষ্ট। আৰু এইটো উলিওৱাৰ কাৰণে 12টো 6ৰ লগত পূৰণ কৰি দিয়া, 12 6 গুণ 72 হৈ যাব আমাৰ ইয়াতে কাৰেক্ট এনসাৰ। তো এইটো মেথডত কৰিলে আমাৰ 10 পৰা 15 ছেকেণ্ডত এইটো কুৱেশ্যনৰ এনসাৰ নিশ্চয়কৈ পাই যাম।